অসমীয়া খাদ্য ইউটিউব চেনেল আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া মোৱা মাছ। মই মোৱা মাছখিনি বাছি নিমখ হালধি সানি লৈছোঁ। মই মোৱা মাছৰ তৰকাৰী বনাম আজি। মই মোৱা মাছখিনি লফা শাক দি পেলাই বনাম। এয়া চাওক, মই লফা শাক মিহি মিহিকৈ কাটি লৈছোঁ। এই তৰকাৰীখন বনাওঁতে বিশেষ একো সামগ্ৰী মই ব্যৱহাৰ নকৰোঁ। এটা সৰু বিলাহী কাটি লৈছোঁ মিহি মিহিকৈ, লগতে আধা চামুচ পাঁচফোৰণ, এটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া লৈছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এখন কেৰাহী গৰম হ'বলৈ জুইত উঠাই দিছোঁ। মই গৰম হ'লেই কেৰাহীখনত এয়া অলপ মিঠাতেল বাকি দিছোঁ। মই মিঠাতেলখিনি কমাই দিছোঁ। মই মাছ ভজাৰ বাবে ব্যৱহাৰ কৰি মিঠাতেলকণ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত মাছখিনি দি দিম। মাছখিনি মই ৰঙচুৱা হোৱালৈকে ভাজিম। মাছখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই কাঢ়ি লৈছোঁ। মাছ ভজা তেল অলপ ৰৈ গৈছে। মই এই তেলখিনিতে পাঁচফোৰণ দিছোঁ আৰু কেঁচা জলকীয়া, দুটা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই কাটি থৈ দিয়া লফা শাকখিনি দি দিছোঁ। শাকখিনি অলপ জহি যাওঁতে মই ইয়াত নিমখ দিছোঁ এচামুচ, অকণমান দি দিছোঁ। নিমখ এচামুচ আৰু এয়া হালধি এচামুচ আৰু অকণমান বেছি আধা দি দিছোঁ, যিহেতু বিলাহী দিম। এইখিনি লৰাই মই মিক্স কৰি লৈছোঁ আৰু 2 মিনিটমান ভজাৰ পিছত মই বিলাহীখিনি দি দিম। এয়া বিলাহী দিছোঁ। বিলাহীখিনি দি অলপ সময় লফা শাকখিনিৰ লগত অকণমান সিজিবলৈ দিম। এইখিনিতে এটা মোৰ অনুৰোধ, মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি ভজা হৈ গৈছে, বিলাহী আৰু লফা শাকখিনি ভজা। এতিয়া মই গৰম কৰি থোৱা পানী দিম। আপোনালোকে মন কৰিব, ঠাণ্ডা পানী কেতিয়াও নিদিব তৰকাৰীখন, নহ'লে টেষ্টটো কমি যায়। এইটো এবাৰ আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। এয়া মই পানী দিছোঁ, বেছি পানী নিদিওঁ। বাছ, বেছি মই পানী দিয়া নাই, অলপ দিছোঁ। আপোনালোকে বনাই খাই চাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া মই উতল অহালৈকে
উতল আহিবলৈ দিম। এয়া ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াত মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পিছতো মই আৰু 5 মিনিটমান উতলাম। প্ৰায় 5 মিনিটৰ পিছত এয়া হৈ গৈছে। এয়া মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব, বহুত টেষ্টি হয়। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম, কাৰণ যিহেতু শাকৰ তৰকাৰী ঠাণ্ডা হোৱাৰ পিছত গৰম ভাতৰ লগত খাবলৈ খুব টেষ্টি হয়। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।